কবিতাৰ শিৰোনাম অভিজ্ঞান, কবি হীৰেণ ভট্টাচাৰ্য, পাঠ সঞ্জীৱ বৰুৱা। এদিন ৰাতি মই ঘৰৰ সন্মুখত বহি আছিলোঁ। মন আৰু মগজুত নিৰাশাৰ অক্লান্ত আক্ৰমণ, চেতনাৰ শৰীৰ মোৰ বেদনাৰ আঘাতত ক্ষত বিক্ষত। হঠাৎ কৰবাৰ পৰা এজাক বতাহ আহি উদাস্ত মনৰ কোঠালি মোৰ তোলপাৰ কৰি দিলে। কুঁৱলীয়ে স্মিত কৰা আকাশত এটি দুটি কৰি জলমলাই উঠিল এজাক ৰূপালী চৰাই। জাৰত কঁপি থকা সিহঁতৰ ডেউকাত পোহৰৰ কি যে অদ্ভুত স্পন্দন। জাৰত কঁপি থকা সিহঁতৰ ডেউকাত পোহৰৰ কি যে অদ্ভুত স্পন্দন। মই সেইদিনা অনুভৱ কৰিছিলোঁ এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰাণ সূৰ্যৰ উত্তাপ আৰু শুকান ডালে ডালে বৈ অহা দুঃসাহসিক পাতৰ প্ৰত্যয়দীপ্ত সেউজীয়া তৰংগ। ধন্যবাদ।